সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ বুলনি। শ্ৰোতাসকলে দেওবাৰৰ বুলনিত শুনি আছে নিৰুপমা বৰগোহাঁইৰ ৰচিত উপন্যাস অভিযাত্ৰীৰ ধাৰাবাহিক পাঠ। আজি শুনাবলৈ লৈছোঁ 53তম খণ্ড। গুৱাহাটীৰ জেলত সোমাই চন্দ্ৰৰ মনত 1931 চনৰ পুৰণি স্মৃতিবোৰ ভাহিবলৈ ধৰিলে। সেই স্মৃতিয়ে জেলখনক কিবা আপোন ঠাই যেন লগা কৰিলে। বিশেষকৈ জেলত অমলপ্ৰভা দাসক লগ পাই চন্দ্ৰৰ একেবাৰে ঘৰৰ মানুহকে লগ পোৱা যেন লাগিল। অমলপ্ৰভাৰ ভনীয়েক তিলোত্তমাই তাইক লগ পালে ৰজনীৰ কথা যে কিমান প্ৰশংসাৰে কৈছিল। কিন্তু আজি ডাক্তৰ তিলোত্তমা ৰায়চৌধুৰী অসমৰ প্ৰথম প্ৰসূতি বিশেষজ্ঞ ডাক্তৰ হিচাপে বিখ্যাত হৈ পৰিছে আৰু প্ৰকৃত প্ৰথম ডাক্তৰণীজনী বলিয়া হৈ ব্যভিচাৰীৰ জীৱন কটাই ফুৰিছে। অমলপ্ৰভা দাসেও ৰজনীৰ কথা কৈ চন্দ্ৰৰ আগত খুব দুখ প্ৰকাশ কৰিলে। ইমান চোকা আৰু ইমান দয়ালু ছোৱালীজনীৰ কপালতনো এয়েহে লেখা আছিলনে? ইডেন হোষ্টেলত থাকোঁতে ৰজনীয়ে সাধাৰণ কৰ্মচাৰীৰ পৰা লগৰ ছোৱালীলৈকে সকলোকে কিমান মৰম কিমান সাহায্য কৰিছিল তিলোত্তমা আমাক কৈছিল নহয়। ভগৱানে বাৰু ভাল মানুহৰ কপালতহে এনে দুখ লিখিব লাগেনে? সেইবাৰ চন্দ্ৰৰ জেল জীৱনৰ এক অভিনৱ অভিজ্ঞতা এই যে সেই জেললৈ তাইৰ তৰুণ পুত্ৰ অতুলো স্বাধীনতা আন্দোলনৰ এজন কৰ্মী হিচাপে গ্ৰেপ্তাৰ হৈ আহিছিল। তেতিয়া অতুল আছিল কটন কলেজৰ ছাত্ৰ। মাহীয়েক ৰজনীৰ জীৱনৰ বিপৰ্যয়ৰ পাছত তাক চন্দ্ৰই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত নাম লগাই দিছিল আৰু এটা মেচত থাকি সেই স্কুলৰ পৰা 1941 চনত মেট্ৰিক পাছ কৰি সি কটন কলেজত ভৰ্তি হৈছিল। কটনত পঢ়ি থাকোঁতেই 42ৰ স্বাধীনতা আন্দোলনত যোগ দি গ্ৰেপ্তাৰ বৰণ কৰি এতিয়া সিও জেল খাটিছে। জেলত চন্দ্ৰই জিনাৰাম দাস আৰু তেওঁৰ পুতেক নীলকান্তকো লগ পাইছিল। ডাক্তৰ দাসে তেতিয়া হাঁহি এটা মাৰি কৈছিল, শইকীয়ানী, আপুনিও ল'ৰাৰ লগত জেল খাটিব আহিছে, ময়ো মোৰ ল'ৰাৰ লগত জেল খাটিব আহিছোঁ। গুৱাহাটী জেলৰ ইতিহাসত এই ঘটনাটো নিশ্চয় এটা ৰেকৰ্ড। উত্তৰত চন্দ্ৰই কৈছিল, আমাৰ দুয়োৰো ই এক পৰম সৌভাগ্যৰো কথা, নহয় জানো ডক্টৰ দাস? পিছে সেইবাৰো চন্দ্ৰৰ জেলত বেছিদিন কটাব লগা নহ'ল। 3 মাহ থকাৰ পাছত তাইৰ জেলত বিচাৰ হ'ল। বিচাৰক আছিল SK দত্ত। এই দত্তই অতুলকো জেলত ভৰাব। চোৰৰ বিচাৰৰ পাছত তেওঁ চন্দ্ৰক আচৰিত মনাই কৈছিল, আপোনাক মই বেছিদিন জেল দিব নোৱাৰোঁ, মাত্ৰ নিয়ম ৰক্ষা কৰি এটা দিন জেল খটাৰ ৰায় দিলোঁ। কাৰণ আপোনাৰ ভনীয়েক ডাক্তৰ ৰজনীপ্ৰভা দাস মস্তিষ্কৰ বেমাৰত ভুগিছে আৰু সংসাৰত তেওঁক চোৱা মেলা কৰিবলৈ আপোনাৰ বাহিৰে আৰু কোনো নাই। তদুপৰি আপুনি নিজেও বৰ সুস্থ নহয়। ৰায় শুনি চন্দ্ৰৰ দুচকু পানীৰে উপচি পৰিছিল। এই সংসাৰত তেন্তে এতিয়াও সহানুভূতিপূৰ্ণ হৃদয়ৰ মানুহ কেৱল ডাক্তৰ ভুৱনেশ্বৰ বৰুৱাহঁতেই নহয়, আৰু বহুতো আছে। গুৱাহাটী জেলত চন্দ্ৰই 3 মাহ কটালেও সেই 3 মাহতে তাত তাইৰ স্বাক্ষৰ ৰাখি থৈ আহিছিল। তাত থকাৰ কিছুদিন পাছত চন্দ্ৰই গম পাইছিল যে ৰাজনৈতিক বন্দীসকলৰ শ্ৰেণীবিভাগ থকা হেতুকে খোৱা লোৱাৰ ক্ষেত্ৰতো তাক মানি চলা হয়। ফলত তলৰ শ্ৰেণীৰ বন্দীসকলক অতি নিম্নমানৰ খাদ্য দিয়া হয়। সেই কথাত তাই অমলপ্ৰভাক ক'লে, চোৱাচোন অমল, আমি সকলোবোৰ একে দেশকৰ্মী, একে কামকে কৰি জেল খাটিবলৈ আহিছোঁ। সেই ক্ষেত্ৰত কিছুমানক ভাল খাবলৈ দিব, কিছুমানক বেয়া খাবলৈ দিব। এইটো কেনে বিচাৰ? মই হ'লে এই কথাত মনে মনে নাথাকোঁ, কৰ্তৃপক্ষৰ লগত এই বিষয়ে লাগিমেই লাগিম। অমলপ্ৰভা দাসেও চন্দ্ৰৰ কথাত সম্পূৰ্ণ হয় ভয় দিছিল। আপুনি ঠিক কথা কৈছে বাইদেউ। খাদ্যৰ ক্ষেত্ৰত এই বিভাজন বৰ অন্যায়। আমি এই কথাটো প্ৰতিবাদ কৰিবই লাগিব। ফলত জেলৰ ভিতৰতে চন্দ্ৰই আকৌ এখন যুদ্ধ আৰম্ভ কৰি দিলে আৰু বৰপেটা জেলত জয়ী হোৱাৰ দৰে গুৱাহাটী জেলতো তাই পুনৰবাৰ জয়ী হ'ল। কৰ্তৃপক্ষই তাইৰ দাবী মানি লৈ দেশৰ কামত জেল খাটিবলৈ অহা সকলোকে একে খোৱা বস্তু দিবলৈ ৰাজি হৈছিল।
কিন্তু জেলৰ পৰা ওলাই চন্দ্ৰই যেতিয়া বিশ্বস্ত সূত্ৰৰ পৰা গম পালে যে তাইৰ এই কামক বহুতো কংগ্ৰেছ নেতাই সমৰ্থন কৰিব পৰা নাই আৰু তেনে কামৰ যোগেদি চন্দ্ৰই জেলৰ ভিতৰত সমাজবাদৰ প্ৰচাৰ চলোৱাৰহে চেষ্টা কৰিছে বুলি সন্দেহ ব্যক্ত কৰিছে, তেতিয়া তাই খঙত একো নাই হৈ পৰিছিল। এই নেতাসকল বাৰু কি মনোবৃত্তিৰ মানুহ? তেওঁলোকৰ ৰাজনীতিত মানৱতাবোধ নাই নেকি? সকলো জেলকৰ্মীৰ একে খাদ্য দিব লাগে বুলি দাবী কৰা বাবে মই সমাজবাদৰহে আখৰা কৰিলোঁ নেকি? নিজে মতলবী ৰাজনীতি কৰে। তেওঁলোকৰ দৰে মতলববাজ বুলি ভাবে নেকি? কিবা এটা ভাল কাম কৰিবা, তাতো উদ্দেশ্য থকা বুলি ভাবি ল'ব। নিস্বাৰ্থভাৱে যে কোনোবাই কিবা কাম কৰিব পাৰে, এইবোৰ স্বাৰ্থপৰ নেতাই বোধহয় ভাবিবই নোৱাৰে। এনেবোৰ নেতাৰ পৰানো দেশে কি উপকাৰ পাব? তেওঁলোকে এনে মনোবৃত্তিলৈ দল পৰিচালনা কৰিলে মোৰ পক্ষেতো তেনে দলত থাকি কাম কৰা টান হ'ব। এৰা খুবেই টান হ'ব। ঘৰলৈ উভতি আহি চন্দ্ৰই পুনৰ ঘৰুৱা অশান্তিত ডুবি যাব লগা হ'ল। ৰজনী সেই একেদৰেই চলি আছে। মাকৰো আজিকালি মনৰ লগতে গাও ভাল নথকা হৈছে। ইফালে ৰুক্মিণীৰো পাঁচোটা ল'ৰা সন্তানৰ লগত আলাই আথানি নোহোৱা হৈছে। কাৰণ কিছুদিন আগতে তাইৰ গিৰিয়েক যজ্ঞৰাম দাসৰো মৃত্যু হৈছে। গতিকে তাইৰ সংসাৰৰ ভৰণ পোষণৰ সামান্য হ'লেও যি উৎস আছিল তাৰো মুদা মৰিল। চন্দ্ৰই বাধ্য হৈ ৰুক্মিণীক ল'ৰা পাঁচোটাৰে সৈতে দৈ শিঙৰিলৈকে লৈ আহিল। এতিয়া ধূপধৰালৈ চলা বাছৰ আইৰ ওপৰতে আটাই বৰ্তি থাকিব লগা হ'ল। অৱশ্যে ইমান দুখ দুশ্চিন্তাৰ মাজতো এটা কথাই চন্দ্ৰৰ ভাৰাক্ৰান্ত মনত অলপ আশাৰ পোহৰ বিলাব পাৰিছিল। কথাটো হ'ল যে ধৰ্মৰ এতিয়া কিছু সুমতি হৈছে আৰু সি আহি ধূপধৰালৈ চলোৱা বাছৰ যাৱতীয় কাম কাজবোৰো চলাই থৈ যোৱা হৈছে। তথাপি চন্দ্ৰক সমস্যা আৰু দুশ্চিন্তাই লগ নেৰা হ'ল। ৰুক্মিণী আৰু তাইৰ পাঁচোটা সন্তানৰ প্ৰকৃত অৰ্থত তাইতো এতিয়া অভিভাৱক। পাঁচটা ল'ৰাক অকলে মানুহ কৰা সহজ কামটো নহয়। চন্দ্ৰই কেতিয়াবা তিক্ততাৰে ভাবে, ভগৱানে তাই কিয় এনে অভিশপ্ত কৰি সৃজিলে যে ছটা ল'ৰাৰ পিতৃ মাতৃ দুয়োবিধৰে তাই ভূমিকা ল'ব লগা হ'ল। ৰুক্মিণীয়ে কেৱল জন্মহে দিব পাৰিলে, কিন্তু প্ৰকৃত দায়িত্বশীল মাকৰ ভূমিকাটো ল'ব নোৱাৰিলে। বৰ আশাৰ স্থল ৰজনীকো ভগৱানে এনেভাৱে বলিয়া কৰি পেলালে, কলংকিনী কৰি পেলালে। সিমান কেইজনী বাই ভনীৰ ভিতৰত জীয়াই আছেতো সিহঁত তিনিজনীহে, আৰু সেই তিনিওজনীৰে জীৱনবোৰ হ'ল এনে অস্বাভাৱিক। ইফালে খবৰ আহিছে যে শালবাৰীৰ আশ্ৰমখনত বোলে কোনোবাই জুই লগাই দিছে, আৰু তেতিয়াৰে পৰা ঘনবাবা আৰু যোগমায়া যে ক'ত সন্ন্যাসী নে পাগলৰ দৰে ঘূৰি ফুৰিছে তাৰ কোনো ঠিক নাই। জুই, সিহঁত তিনিওজনীৰে কপালত দেখোন তিনিকুৰা তিনি ধৰণৰ জুই জ্বলিছে। ল'ৰা ছোৱালী ডাঙৰ কৰা যে কি সমস্যাৰ কথা। ৰুক্মিণীহঁতক নিজৰ ঘৰলৈ চপাই আনি চন্দ্ৰৰ জঞ্জালৰ শেষ নোহোৱা হ'ল। কথাটো শুনি দণ্ডিনাথে ঠিকেই তাইক সাৱধান বাণী শুনাইছিল যে এনে কামৰ দ্বাৰা তাই ডাঙৰ বিপদ চপাই লোৱা হ'ব। কিন্তু তাৰ বাহিৰে চন্দ্ৰৰ আন কিয়েই বা উপায় আছিল? সৰু সৰু ল'ৰাকেইটাৰে সৈতে তাইতো ৰুক্মিণীক নিথৰুৱা কৰি এৰি দিব নোৱাৰে। ৰুক্মিণীটো তাইৰ নিজৰ জীয়ৰীৰ দৰেই। মাতৃহীনা ছোৱালীজনীক তাইও নিজৰ মাক বাপেকৰ লগতে ডাঙৰ দীঘল কৰা নাই জানো? দূৰৈত থাকিতো মানুহজনে তেনেকৈ ক'ব পাৰিবই। কিয়? এই কৰ্তব্যৰ তাৰণাতে ঘৰৰ আপোন মানুহৰ কথা বিবেচনা কৰিয়ে তুমি জানো মোক গ্ৰহণ কৰিবলৈ অপাৰগ হোৱা নাছিলা? দণ্ডিনাথৰ ভাৱটো মনলৈ অহাত চন্দ্ৰই ভাবিলে যে মানুহজনৰ চিঠিখনৰ উত্তৰ দিয়া হোৱা নাই। সেই চিঠিত তেওঁ বৰকৈ কফৰ বেমাৰত ভোগা বুলি লিখিছিল। আজিকালি দণ্ডিনাথৰ চিঠি লেখা কিছু পাতলি আহিছে। অৱশ্যে তাইলৈ তেওঁ এতিয়াও নিয়মিতভাৱেই টকা পঠাই থাকে। চিঠি পাতলি অহাৰ নানা কাৰণ। প্ৰথম কথা, আজিকালি তাই নানা ঠাইত ঘূৰি ফুৰাৰ বাবে চিঠি হেৰুৱাৰ ভয়ত দণ্ডিনাথে কম চিঠি লেখে। তেনে ঘটনা ঘটিছেও। ইফালে অতুল ডাঙৰ হোৱাত মানুহজনৰ হয়তো এক ধৰণৰ সংকোচো হয়। আকৌ তেওঁৰ নিজৰ বৃহৎ সংসাৰখনৰো জঞ্জাল বহুত বাঢ়িল। ল'ৰা ছোৱালীবোৰক লৈ সাংসাৰিক সমস্যাও বাঢ়িছে। নিজৰ বেমাৰৰ প্ৰকোপো বাঢ়ি আহিছে। সকলো মিলি আগৰ চিঠি লেখাৰ প্ৰেৰণা নিশ্চয় বহুত কমি আহিছে।
কিন্তু আটাইতকৈ ডাঙৰ কাৰণ নিশ্চয় বাঢ়ি অহা বয়সটো, যি বয়স মানুহৰ বহুতো উৎসাহ উদ্দীপনা আশা আকাংক্ষা আৰু আৱেগ অনুভূতিৰ গৰাখহনীয়াৰ কাৰণ হয়। বয়সৰ এই গৰাখহনীয়া যে কি ভয়ংকৰ। কথাটো ভবাৰ লগে লগে চন্দ্ৰৰ বুকুখন সমাই গৈছিল আৰু তাৰ পাছত তাই লগে লগেই গৈ সৰু আইনাখনৰ সন্মুখত থিয় হৈছিল। আইনাত প্ৰতিফলিত হোৱা আধা পকা চুলিৰ গালত দীঘল দীঘল দাগ বহা চকুৰ তলভাগ ফুলা কৰুণ মুখৰ আধা বুঢ়ী মানুহজনীলৈ চাই তাই অবাক হৈ ভাবিছিল, সেইজনী মানুহ তাইয়েই নে? সঁচাকৈয়ে সেই তাহানিৰ যৌৱন মদমত্ত চন্দ্ৰপ্ৰভা নামৰ ধুনীয়া ছোৱালীজনী এই একেজনী কৰুণভাৱে হাস্যকৰ মুখৰ মানুহজনীয়েই নে? নিজৰ প্ৰতিবিম্বটোলৈ চাই চন্দ্ৰৰ মনটোৱে আৰ্তনাদ কৰি উঠিল। তাই তেন্তে যৌৱন অতিক্ৰান্ত কৰি আহিল। তাৰমানে জীৱনৰ স্বপ্ন দেখাৰ, ভৱিষ্যতৰ ৰঙীন কল্পনাৰ ছবি অঁকাৰ দিন সঁচাকৈ শেষ হৈ গ'ল। মনৰ মাজৰ এক ধৰণৰ কৰুণ বিননিৰে চন্দ্ৰই নিজকে ক'বলৈ ধৰিলে, শেষ, শেষ, সকলো শেষ। যৌৱন শেষ আৰু সেই যৌৱনৰ মাদকতা ভৰা সকলো স্বপ্নও শেষ। সঁচাই এইটো। এবাৰ যৌৱন অতিক্ৰান্ত হ'লে জীৱনৰ সকলো ৰঙীন কল্পনাই জানো অৰ্থহীন হৈ নাযায়? এতিয়া যৌৱনৰ তাহানিৰ সেই মধুৰ জামিনীৰ উতলা মুহূৰ্তবোৰ একোটা সুখৰ স্মৃতি মাথোন। এদিন দণ্ডিনাথৰ লগত যিবোৰ আনন্দঘন সময় প্ৰেমৰ উন্মাদ কামনাৰে যৌৱনৰ উতলা তেজৰ মত্ততাৰে যাপন কৰি আহিছিল, আজি সেইবোৰ ধূসৰ স্মৃতি মাথোন। সময়ৰ কোবাল নৈৰ বালিত মৰা শামুকৰ খোলা মাথোন। চন্দ্ৰ বহুত পৰ আইনাখনৰ সন্মুখত থিয় হৈ ৰ'ল আৰু তাইৰ অজ্ঞাতেই মনে যেন আইনাত প্ৰতিবিম্বিত হোৱা সেই ৰুক্ষ কঠোৰ চেহেৰাৰ আধা বুঢ়ী মানুহজনীৰ মাজত এজনী সুন্দৰী চঞ্চলা প্ৰেম বিহবলা যৌৱনমতী গাভৰুক আকুলভাৱে খেপিয়াই ফুৰিবলৈ ধৰিলে। ৰুক্মিণীৰ বৰপুত্ৰ তৰুণৰ খজুলিৰ বেমাৰ হৈছে। মূৰৰ পৰা ভৰিলৈকে আক্ৰান্ত ল'ৰাটোৰ যন্ত্ৰণাৰ সীমা নোহোৱা হৈছে। গাঁৱৰ কোনো ডাক্তৰ বেজ কবিৰাজৰ চিকিৎসায়ো নিৰাময় কৰিব পৰা নাই। অৱশেষত উপায়হীন চন্দ্ৰই তৰুণক গুৱাহাটীলৈকে লৈ যোৱা ঠিক কৰিলে। সেইমতে গুৱাহাটীলৈ গৈ ডাক্তৰ অক্ষয় দত্তৰ ঘৰতে আলহী হৈ আছিল আৰু চিকিৎসা কৰাইছিল বৰপেটাতে পৰম সুহৃদ হৈ পৰা ডাক্তৰ ঘনশ্যাম দাসৰ দ্বাৰা। ৪২ৰ গণবিপ্লৱৰ প্ৰথম অৱস্থাত তাই যেতিয়া গোপনে বজালী বৰপেটা আদি অঞ্চলত বিপ্লৱৰ কাম কৰি ঘূৰি ফুৰিছিল, তেতিয়াই তাই দুজন ডেকা কৰ্মীৰ ঘনিষ্ঠ সান্নিধ্যলৈ আহিছিল। তাৰে এজন আছিল ধনীৰাম দাস আৰু আনজন আছিল ভৱানন্দ দত্ত। তাৰ পাছত সেই দুজনৰ লগতো তাইৰ স্বভাৱ অনুযায়ী অতি অন্তৰংগতা গঢ়ি উঠিছিল আৰু তেওঁলোক দুজনৰ ঘৰ দুখনো তাইৰ ভাতঘৰ হৈ পৰিছিল। তেনেকৈয়ে তাইৰ ভৱানন্দ দত্তৰ ককায়েক অক্ষয় দত্তৰ ঘৰখনো আপোন হৈ পৰিছিল আৰু সেই সম্পৰ্কৰ অধিকাৰতে গুৱাহাটীৰ এই যাত্ৰাত তাই তৰুণক লৈ অক্ষয় দত্তৰ ঘৰত আলহী হৈছিল। তৰুণৰ লগতে মাক ৰুক্মিণীকো লৈ আহিছিল। বেচেৰী ৰুক্মিণী ৫টা সন্তান জন্ম দি সংসাৰৰ জ্বালা যন্ত্ৰণা ইমান কম বয়সতে সহি তাইৰ জীৱনটো শুকান মৰুভূমিৰ দৰেই হৈ পৰিছে। সেয়ে এই সুযোগতে চন্দ্ৰই তাইকো অলপ বাহিৰলৈ উলিয়াই আনিলে। তৰুণৰ চিকিৎসা শেষ হ'ল। ৰুক্মিণীক গুৱাহাটী চহৰখন দেখুওৱা হ'লে সিহঁত দুটাক লৈ চন্দ্ৰৰ এপাক শ্বিলং ঘূৰি অহাৰো ইচ্ছা। ধৰ্ময়ো সকলোকে মাতি আছে। গুৱাহাটীত থকা সময়তে তাই ইন্দুপ্ৰভা বৰুৱাৰ লগত মহিলা সমিতিখন পুনৰুজ্জীৱিত কৰাৰ কথা লৈ আলোচনা কৰিলে। স্বাধীনতা আন্দোলনত লাগি থাকি এই কেইবছৰ মহিলা সমিতিয়ে নিজৰ বিশেষ কাম কাজত লাগিব পৰাই নাই। কিন্তু এতিয়া স্বাধীনতা আন্দোলন শেষ হৈ আহিল, গতিকে আমি পুনৰ মহিলা সমিতিখন সক্ৰিয় কৰি গঢ়ি তুলি দিয়া। কিন্তু প্ৰথমতে বছৰেকীয়া অধিৱেশনখন পাতি ল'ব লাগিব। চন্দ্ৰপ্ৰভাৰ কথা শুনি ইন্দুপ্ৰভা উৎসাহিত হৈ উঠিছিল। বাইদেউ, আপুনি ঠিক কথাকেই কৈছে। এতিয়া মহিলা সমিতিয়ে নিজৰ কাম কাজবোৰ পুনৰ আৰম্ভ কৰিবৰ হ'ল। মই নিজেও এতিয়া ঘৰুৱা লেঠাৰ পৰা কিছু আজৰি হৈছোঁ।
আপুনিতো দেখিছেই, 5টা সন্তানেৰে এই বৃহৎ সংসাৰখন চলাই মই কিমান ব্যতিব্যস্ত হৈ থাকিব লগা হৈছিল। এতিয়া ল'ৰা ছোৱালীবোৰ আটায়ে নিজৰ যত্ন নিজেই ল'ব পৰা হৈছে। গতিকে ময়ো এতিয়া মহিলা সমিতিৰ কামত পূৰা দমে লাগি যাব পাৰিম। চন্দ্ৰপ্ৰভাৰ মুখখন আনন্দত উজ্জ্বল হৈ উঠিলে। ইন্দু, তুমি সকলো কামতে মোৰ সোঁহাত স্বৰূপ হৈ আহিছা। এতিয়া তুমি আৰু সক্ৰিয়ভাৱে মহিলা সমিতিৰ কামত লাগিলে যে মোৰ কিমান ডাঙৰ সহায় হ'ব। ঘৰুৱা লেঠাবোৰৰ কাৰণে ময়ো গাঁও এৰি গুচি আহিব পৰা নাই। নহ'লেতো মোৰ ইচ্ছা যে গুৱাহাটীলৈকে গুচি আহি সকলো সময়তে মহিলা সমিতিৰ কামত লাগোঁ। এটা কথা দেই, আমি পুষ্পলতা, অমলপ্ৰভা আদি শিক্ষিত আৰু দেশকৰ্মী মহিলাসকলকো আমাৰ মাজলৈ অনাৰ চেষ্টা কৰিব লাগিব। যি হওক, মই গুৱাহাটীলৈ পুনৰ ঘূৰি আহি এই বিষয়ে বিতং আলোচনা কৰিম। আগে তৰুণ আৰু ৰুক্মিণীক লৈ শ্বিলঙৰ পৰা ঘূৰি আহোঁগৈ। চন্দ্ৰ বিদায় লৈ যোৱাত ইন্দুপ্ৰভাই চন্দ্ৰৰ অপশ্ৰুয়মান মূৰ্তিটোলৈ কিছুপৰ একেথৰে চাই ৰ'ল। এই এজনী মানুহে অকলেই যে কেনেকৈ সংসাৰৰ গন্ধমাদন পাহাৰটো কঢ়িয়াই আহি আছে, অথচ এই সংসাৰ প্ৰকৃত অৰ্থত সম্পূৰ্ণভাৱে তাইৰ নিজৰো সংসাৰ নহয়। ইন্দুপ্ৰভাৰ হুমুনিয়া হাতা ওলাল। সংসাৰ মন্থনত মানুহে অমৃত আৰু বিষ দুয়োটাৰে ভাগ পায়। এই মানুহজনীয়ে কিন্তু বিষৰ ভাগেই বেছিকৈ পালে। কিন্তু তাৰ বাবে তাইৰ যেন কোনো আক্ষেপেই নাই, কোনো ক্ষোভ নাই, কোনো বিৰক্তি নাই। সঁচাকৈয়ে চন্দ্ৰপ্ৰভা যেন প্ৰকৃত অৰ্থতে এগৰাকী নীলকণ্ঠী। ধৰ্মেশ্বৰে ৰুক্মিণী আৰু তৰুণক একোপধ্যেই বায়েকৰ লগত গুচি আহিবলৈ নিদিলে। ৰুক্মিণীক সিও সৰুকালতে কম মৰম কৰা নাছিল। মাজতে বিচ্ছেদৰ বিষ দুয়োপক্ষই পান কৰিলেও এতিয়া সেই বিষৰ চৌক লাহে লাহে নোহোৱা হৈ আহিছে আৰু পুনৰ মোমাই ভাগিনৰ মধুৰ সম্পৰ্ক স্থাপন হৈছে। মানুহৰ এই পাহৰণিৰ ক্ষমতায়েতো সংসাৰৰ বহুত মনোমালিন্যৰ অন্ত পেলায়, আৰু সেই মনোমালিন্য যদি কোনোবা আপোন মানুহৰ লগত হয়, তেন্তে পাহৰণিৰ ক্ৰিয়াটো অতি ত্বৰান্বিত হয়। তৰুণ আৰু ৰুক্মিণীক ধৰ্মই তেনেকৈ আঁকোৱালি লোৱা দেখি চন্দ্ৰই পাতল মনেৰে প্ৰথমতে গাঁৱলৈ উভতি আহিছিল। মাকৰ, ৰজনীৰ আৰু তৰুণৰ ভায়েক কেইটাৰ দায়িত্ববোধত তাই প্ৰথমে গাঁৱলৈ আহিছিল। নহ'লে শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহি তাতে কিছুদিন থাকি মহিলা সমিতিৰ বাৰ্ষিক অধিৱেশনখনৰ সকলো ব্যৱস্থাই একেলগে কৰি থৈ আহিব পাৰিলেহেঁতেন। কিন্তু কি হ'ব? মুক্ত বিহংগমৰ দৰে উৰি ফুৰিব ধৰিলেও তাইৰ ভৰি এখন যে সংসাৰৰ লগত এক অদৃশ্য শিকলিৰে বন্ধা আছে। সংসাৰে নিজৰ প্ৰয়োজনতে সময়ে সময়ে সেই শিকলিত ধৰি টান মাৰি তাইক সেই সংসাৰৰ মাটিতে আকাশৰ পৰা ধুপুচকৈ পেলাই দিয়েহি। ইমান পৰে শ্ৰোতাসকলে নিৰুপমা বৰগোহাঁইৰ ৰচিত উপন্যাস অভিযাত্ৰীৰ ধাৰাবাহিক পাঠৰ 53তম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে জলি ভট্টাচাৰ্যই। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে চন্দ্ৰপ্ৰিয়া, প্ৰণামী বৰা, ডাক্তৰ জিনাৰাম দাস, যুৱৰাজ কুমাৰ দাস আৰু ইন্দুপ্ৰভা, তুলিকা ভৰদ্বাজ। সংগীত মনদীপ আৰু মনমিত মহন্তৰ। জলি ভট্টাচাৰ্যৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা য়াংচেন শ্বেৰপাৰ। উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। শ্ৰোতাসকলক এতিয়া শুনাবলৈ লৈছোঁ পাৰ্বিন চুলতানাৰ কণ্ঠত আধুনিক গীত। खोजला है कोई दीदी खोखी, खोजला है कोई दीदी, खोजला है कोई दीदी खोखी, खोजला है कोई दीदी, घाट पिसल साथी खोखी, खोजला है कोई दीदी, घाट पिसल साथी खोखी, खोजला है कोई दीदी, खोजला है कोई दीदी खोखी, खोजला है कोई दीदी, खोजला है कोई दीदी खोखी, खोजला है कोई दीदी।
লাহে কৈ দিবি সখী খোজ লাহে কৈ দিবি ভাত পিছল চাবি সখী খোজ লাহে কৈ দিবি ভাত পিছল চাবি সখী খোজ লাহে কৈ দিবি খোজ লাহে কৈ দিবি সখী খোজ লাহে কৈ দিবি খোজ লাহে কৈ দিবি সখী খোজ লাহে কৈ শ্ৰোতাসকলে আধুনিক গীত শুনিছে পাৰবীন চুলতানাৰ কণ্ঠত। ধুনীয়া ধাননিৰ ধানে হালধীয়া ৰ'দতীৰে বিৰে কৰে ৰূপহী দাৱনীৰ লাৱনী গালতে ঘামৰে মুকুতা সৰে ধুনীয়া ধাননিৰ ধানে হালধীয়া ৰ'দতীৰে বিৰে কৰে লিহিৰি পিহিৰি লাহিৰে লেছেৰি মিহিকৈ কাচিৰে কাটে ডাঙৰি বান্ধোতে আজৰি পৰতে চেনায়ে সুকুৰি মাৰে চেনাইৰে সঁহাৰিত ৰূপহীৰ হিয়াখন কেনেবা কৰে ভাগৰি পৰিছো বুলি মোৰ ৰূপহী লাহেকৈ আঁতৰি পৰে লাহেকৈ আঁতৰি পৰে ধুনীয়া ধাননিৰ ধানে হালধীয়া ৰ'দতীৰে বিৰে কৰে ধুনীয়া ধাননিৰ ধানে হালধীয়া ৰ'দতীৰে বিৰে কৰে বলিয়া মলয়া বলিয়া মলয়া জোৰকৈ বলিলে পাতে গিৰি গিৰি কৰে লাৱনী দাৱনীৰ মনে উৰু উৰু হিয়া দুৰু দুৰু কৰে লাৱনী দাৱনীৰ মনে উৰু উৰু হিয়া দুৰু দুৰু কৰে ভাগৰি পৰিছো বুলি মোৰ ৰূপহী লাহেকৈ আঁতৰি পৰে লাহেকৈ আঁতৰি পৰে ধুনীয়া ধাননিৰ ধানে হালধীয়া ৰ'দতীৰে বিৰে কৰে ধুনীয়া ধাননিৰ ধানে হালধীয়া ৰ'দতীৰে বিৰে কৰে পাৰবীন চুলতানাৰ কণ্ঠৰ এই গীতটিৰে আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।